কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ যাক চমুকৈ কোৱা হয় CEC আৰু CECৰ আজি হৈছে 31 বছৰীয়া বৰ্ণিল যাত্ৰা ইতিমধ্যে সম্পূৰ্ণ হ'ল সেই বৰ্ণিল যাত্ৰা আৰু বৰ্ণিল যাত্ৰাৰ সমভাগী হৈ থিয় হৈছোহি CECৰ হেড অফিচত CEC এনে এটা প্ৰতিষ্ঠান আচলতে যি প্ৰতিষ্ঠানৰ নাম কণমানিৰ পৰা বৃদ্ধলৈকে পৰিচিত আপুনি যদি গাঁৱে ভূঞে যায় ৰাস্তাৰ কাষে অলিয়ে গলিয়ে দেখা পাব পাঠো CEC কেৱল CEC আৰু সেই CEC 1994 পৰা 2024 লৈকে 30টা বছৰ অতিক্ৰম কৰিছে আৰু যি CECৰ আচলতে যিসমূহ ভৱিষ্যত ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সেই ভৱিষ্যত খুবেই সোণালীৰ অধ্যায়ৰ মাজত যেন সোমাই গৈছে কিয়নো ইয়াৰ পৰাই ষ্টুডেণ্টসকল পাছ কৰি গৈছে বৰ্তমান চাকৰি কৰি আছে ব্যৱসায় নিজে আৰম্ভ কৰিছে আচলতে সফল হৈছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী আৰু ইতিমধ্যে CECৰ যিসমূহ পোষ্টাৰ দেখা পায় ৰাস্তাত CECৰ পোষ্টাৰ কাষত দেখা পায় এগৰাকী বিশেষ ব্যক্তিৰ ফটো আৰু সেইগৰাকী ব্যক্তিৰ বিষয়ে জানিবলৈ বহুতে আমালে আগতেও নানান ধৰণৰ আমালে প্ৰশ্ন প্ৰেৰণ কৰিছিলে বা জানিবলৈ আমাক অনুৰোধ কৰিছিলে তেওঁৰ জীৱনৰ বিষয়ে তেওঁৰ যি ঘাট প্ৰতিঘাতৰ মাজেৰে পাৰ কৰিলে 30টাকৈ বছৰ আচলতে এগৰাকী সফল ব্যৱসায়ী যাৰ নাম হৈছে সফল ব্যৱসায়ী দীপাংকৰ দত্ত ইতিমধ্যে এটা পৰিচিত নাম দীপাংকৰ দত্ত গতিকে মই পুনৰ কৈছোঁ যে CEC পোষ্টাৰত দেখি থকা সেই বিশেষ ব্যক্তিগৰাকীৰ সৈতে আজি আমি কথা পাতিব চেষ্টা কৰিম লগতে CECৰ যি হেড অফিচত থকা তেওঁলোকৰ যিসমূহ ষ্টাফ ফেকাল্টি লগতে ষ্টুডেণ্ট সকলোৰে মাজত আমি আজি চিনাকি হ'ম তেওঁলোকৰ অভিজ্ঞতা কেনেকুৱা আজি বৰ্ণিল যাত্ৰাৰ সমভাগী হ'বলৈ পায় তেওঁলোকৰ অভিজ্ঞতা কেনেকুৱা বা তেওঁলোকে কি মেছেজ দিব আপোনালোকৰ মাজলৈ যিহেতু আজি আমাৰ মাধ্যমৰ যোগেদি প্ৰত্যেকগৰাকী শিক্ষাৰ্থীয়ে যাতে জানিব পাৰে যে CECৰ পৰা কি পাই আছে আৰু ইতিমধ্যে কোৱাৰ কোনো প্ৰয়োজনে নাই আৰু মই যদি সতীৰ্থক অনুৰোধ জনাওঁ মই দেখাই আছোঁ যে পিছফাল দেখা পাইছে CEC আচলতে সোমোৱাৰ মাত্ৰকেই গমেই পাইছে যে কি এটা সুন্দৰ আচলতে শৈক্ষিক প্ৰতিষ্ঠান গতিকে মই বেছিকৈ নকওঁ আমি চিধা সোমাই যাম ভিতৰ কোঠালিবিলাকত তেওঁলোকৰ যি পৰিৱেশ বা লগতে তেওঁলোকৰ কথোপকথন সকলোখিনি আগবঢ়াওঁ আহক ইতিমধ্যে CECৰ যি আৰম্ভণি মই ইতিমধ্যে আপোনালোক দেখালোঁ আৰু ইয়াৰ বিষয়ে বিশেষভাৱে কোৱাৰ কোনো প্ৰয়োজনে নাই নামেই যাৰ পৰিচয় CEC বুলি ক'লে আচলতে কণমানিৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকগৰাকী লোকৰ মাজতে পৰিচিত নাম CEC আৰু CECৰ বৰ্তমান কোঠালিসমূহত য'ত শিক্ষাদান কৰি আছে দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলে কি সুন্দৰভাৱে আচলতে শিকি আছে টিচাৰসকলৰ পৰা শিকি আছে তেওঁলোকৰ কিছু মন্তব্য জানিব চেষ্টা কৰোঁ আহক তোমাৰ নামটো কি মনীষা কলিতা তুমি কেতিয়াৰ পৰা শিকি আছা মাৰ্চৰ পৰা কেনেকুৱা ক্লাছ কৰি কেনেকুৱা লাগে ভাল লাগিছে আৰু টিচাৰসকলৰ কথা কি ক'বা ভালেই শিকায় চব শিকাই দিয়ে যোনবোৰ নোৱাৰো কৈ দিয়ে চব শিকাই দিয়ে CEC के बारे में क्या बोलना है लाइक मैम मैंने काफ़ी बिफोर जॉइनिंग दिस इंस्टीट्यूट आई हैव एनक्वायर्ड अबाउट सो मैनी इंस्टीट्यूट आफ्टर दैट आई गॉट टू नो अबाउट that this institute provides best coaching so that I thought it's to join here and after joining I get to know about their faculties and many more and they have been teaching so far very well and I hope they continue like this ma'am কেনেকুৱা লাগিছে ক্লাছ কৰি ভালেই লাগিছে আজি যেটো CEC 30 বছৰ অতিক্ৰম কৰিছে নহয় জানো তোমালোকৰ তোমাৰ কিমান দিন হ'ল মোৰ 1 বছৰ হৈ গ'ল 1 বছৰ যিবোৰ শিকিছা আচলতে পুৰাখিনি ক্লিয়াৰ হৈছে ন ক্লিয়াৰ হৈছে মানে পুৰা হেক হৈ গ'ল কি কৰাই দিয়ে মানে কৰাই দিছে আৰু প্ৰথমতে তুমি ক'ত শুনিছিলা CECৰ বিষয়ে
প্ৰথমে মই জিচিত পঢ়ি আছিলোঁ, তাতে মানে পোষ্টাৰ লেখনি আছিল, পোষ্টাৰ কাপোৰ চাইছিলোঁ। আজি পূৰা হেপী? অঁ হেপী আছে। হয়, কেতিয়াৰ পৰা তুমি শিকি আছা? মই এপ্ৰিল 2024। হয়। আৰু 30 বছৰ অতিক্ৰম কৰিছে CEC। হয়। এইটো সময়ত কি ক'বা আচলতে CECৰ বিষয়টো বহুত মানে শুনিছোঁ আৰু নেটৰ পৰাও আৰু মানে মানুহৰ পৰাও শুনিছোঁ। ভালে মানে ৰেকগনিশ্যন ৰেপিউটেশ্যন বহুতে ভাল আৰু ফেকাল্টি ছাৰ্ভিচ এইটো ভাল আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজনত বহুতখিনি ব্ৰাঞ্চ আছে গোটেই নৰ্থ ইষ্ট এৰিয়াত, গতিকে মানে ভালেখিনি শুনিছোঁ আৰু ভাল শুনিছোঁ আৰু পজিটিভ ফিডবেকে শুনিছোঁ চবৰে পৰা। এনেইতো ইণ্টাৰনেটৰ পৰা আৰু কাৰণ মোৰ কম্পিউটাৰ কৰ্চৰ কাৰণে মই মানে জানিব আগ্ৰহী আছিলোঁ, সেইটো কাৰণে ইণ্টাৰনেটৰ পৰা আৰু বাকী আৰু মানুহবিলাকেও কৈছে আৰু সেয়াই আৰু। যিহেতু CEC তুমি ক্লাছ কৰি আছা, বস্তুবোৰ ভালকৈ শিকিব পাৰিছা? টিচাৰবিলাক কেনেকুৱা? ভাল হয়, খুব ভাল হয়। আপোনাৰ কিবা নোৱাৰিলে বা হেল্প কৰি দিয়ে। আৰু তুমি প্ৰথমতে ক'ত জানিছিলা CECৰ বিষয়ে? মই লগৰ এজনৰ পৰা গম পাইছিলোঁ, তেনেকৈ ক'লে যে ইয়াতে ভাল হয়, ইয়াতে আহিলোঁ, খুব ভাল লাগিলে আহি কিনে। হয় হয়। আৰু নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কি ক'বা CECৰ বিষয়ে? ভাল হয় খুব, আপোনাৰ কি কয় টিচাৰবিলাক বহুত ভাল হয়, আপোনাৰ কি কয় চাৰ্টিফিকেট বা যোনবিলাক ক'ৰ্চ আছে আপোনাৰ ক'ৰ্চবিলাক ভাল লাগে আৰু শিকোৱাত ভাল হয়। ইতিমধ্যে ষ্টুডেণ্টৰ আচলতে শিক্ষাৰ্থীসকলৰ ষ্টুডেণ্টৰ ছাত্ৰ ছাত্ৰীৰ মন্তব্য শুনিলে, আমাৰ লগত আচলতে তেওঁলোকক শিকোৱা শিক্ষাগুৰুসকলৰ মন্তব্য শুনোৱা হওক। কি ক'ব, কিমান দিনৰ পৰা জড়িত হৈছে CECৰ সৈতে? হয়, মোৰ নাম নৱনীতা দাস, মই ইয়াৰে ছিনিয়ৰ ফেকাল্টি হয়। মই এতিয়া 2.5 years হ'ল মোৰ ইয়াতে জড়িত হৈ থকাৰ। চ' ইয়াতে মোৰ এক্সপিৰিয়েঞ্চ বহুত ভাল, মই ভাল শিকাই আছোঁ। ষ্টুডেণ্টবিলাক ভাল ষ্টুডেণ্ট আহে, তেওঁলোকক যিমান পাৰোঁ আমি আমাৰ যিখিনি অভিজ্ঞতা বা যিখিনি আমাৰ জ্ঞান আছে কম্পিউটাৰ, সেইখিনি আমি মানে নিষ্ঠাৰে দিবলৈ চেষ্টা কৰি আছোঁ আৰু যিমানখিনি পাৰোঁ আমি শিকাই আছোঁ আমাৰ ফালৰ পৰা। নতুন নতুন ক'ৰ্চবোৰ আমি আনিব চেষ্টা কৰি আছোঁ, সিহঁতে যাতে আপ টু ডেট থাকে, মানে টেকন'লজিৰ লগত যাতে আপ টু ডেট নলেজখিনি সিহঁতে যাতে মানে ইয়াৰ পৰাই ল'ব পাৰে। মানে যদি যি ক'ৰ্চেও নকৰক, PGDCA DCA, তেওঁলোকে যাতে যিখিনি ৰিলেটেড কম্পিউটাৰ ৰিলেটেড যিখিনি টাৰ্মছ আছে, যেনেকৈ এতিয়া বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ক্লাউড কম্পিউটিং, কিছুমান বহুত বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ পৰা ষ্টুডেণ্ট ইয়াতে আহে। চ' সেইবিলাক টাৰ্মছৰ লগতো আমি সিহঁতক মানে ফেমিলিয়াৰ কৰাওঁ, সিহঁতক তেনেকৈ আমি ক্লাছ লওঁ। মানে ক'ৰ্চৰ উপৰিও যিখিনি ক'ৰ্চ তেওঁলোকে কৰে তাৰ উপৰিও আমি সেইখিনি দিবলৈ ট্ৰাই কৰোঁ আৰু ৰিলেটেড যিখিনি টপিক থাকে আপ টু ডেট নলেজখিনি দিবলৈ ট্ৰাই কৰোঁ। চ' আমি এনেকৈ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ সিহঁতে যাতে যিকোনো ফিল্ডত গৈ যাতে মানে CEC ষ্টুডেণ্ট CECৰ পৰা কম্পিউটাৰ ক'ৰ্চ কৰি গৈছে যাতে সিহঁতে স্কিল কৰিব পাৰে আৰু স্কিলখিনি যাতে সিহঁতে দেখুৱাব পাৰে যে আমি সঁচাই কিবা এটা শিকি আহিছোঁ তাৰ পৰা আৰু সেইটোৱে। আচলতে CEC 30 বছৰ সম্পূৰ্ণ হ'ল, এক বৰ্ণিল যাত্ৰা বুলি ক'ব লাগিব। এনেকুৱা সময়ত আপুনি এগৰাকী ইয়াৰে সদস্য হ'বলৈ পায় কেনেকুৱা আছিল? ভাল লাগিছে। মোৰ নাম লক্ষ্মী কলিতা হয়, মোৰ 2 years হ'ল ইয়াতে জইন কৰা। ভালেই লাগিছে, চব ভাল আছে, মানে নতুন নতুন বস্তু শিকিবও পাৰিছোঁ, নিজেও শিকিব পাৰিছোঁ, বেলেগকো শিকাব পাৰিছোঁ। চ' এইটো এক্সপিৰিয়েঞ্চ ভাল পালোঁ মই, ষ্টুডেণ্টটো ভাল আৰু ইয়াৰ পৰা যেতিয়া পাছ আউট হয় কিনে ভাল জব পায়, এইটো আমাৰ কাৰণে বহুত মানে গৌৰৱৰ কথা হয় আৰু চ' আৰু ভালেই হৈছে। আপোনাৰ নাম? মোৰ নাম শ্ৰী লীনা শৰ্মা, মই ইয়াৰে ছিনিয়ৰ ছফ্টৱেৰ ফেকাল্টি হয়। আচলতে ইমানখিনি আজি ষ্টুডেণ্ট CECৰ আচলতে নাম বুলি CEC বুলি সকলোৱে আহে নহয় জানো? আপুনিও এগৰাকী আজি শিক্ষাগুৰু হিচাপে কি ক'ব আমাৰ মাধ্যমৰ জৰিয়তে? হয়, মইতো ইয়াতে কৰা ধৰক 2 years মোৰ হৈ গ'ল। চ' এনেই ভালেই হয় গোটেইখিনি, মানে এতিয়া ধৰক আমিও তেনেকৈ ষ্টুডেণ্টছখিনিক আমি শিকাই আছোঁ, গৈ পেলাই ধৰক সিহঁতে নিউ ফিল্ডত জব পাই আছে। প্লাছ অকল এনেকুৱা নহয় যে ধৰক DCA PGDCA ক'ৰ্চ বুলি নহয়, আমাৰ ইয়াতে ইঞ্জিনিয়াৰিং ৰিলেটেড যেনেকুৱা ধৰক আমাৰ অট'কেড ছফ্টৱেৰ আছে, আমি সেইবিলাকো আমি মানে কৰোৱা যায় ইয়াতে। চ' তেনেকৈ আমাৰ বহুতখিনি অট'কেডৰ ষ্টুডেণ্টছো আছে। চ' সিহঁতে তেনেকৈ গৈ পেলাই ধৰক মানে বিল্ডিঙৰে হওক বা এনেকৈ ডিজাইনিঙৰ কাম এইবিলাক ইয়াতে কৰোৱা যায়। চ' সেইখিনি ইতিমধ্যে তিনিগৰাকী শিক্ষাগুৰুৱে খুব সুন্দৰভাৱে ব্যক্ত কৰিলে আৰু মই আপোনাকো পুনৰ এটা প্ৰশ্নই কৰিম। 30 বছৰীয়া যাত্ৰাৰ সমভাগী হ'বলৈ পাই কেনেকুৱা আছে মনৰ ভাৱ? হয়, নমস্কাৰ, মোৰ নাম শ্ৰী ধ্ৰুৱজ্যোতি শৰ্মা, মই CECত প্ৰায় 1.5 year জড়িত। CECত এজন ফেকাল্টি হিচাপে মানে যিখিনি আজিলৈকে মই সেৱা আগবঢ়ালোঁ সেইখিনি কৰিবলৈ পাই মই যথেষ্ট সুখী আৰু ভৱিষ্যতলৈকেও যাতে ভাল এটা নিজৰ সেৱা আগবঢ়াব পাৰোঁ ইয়াত, সেইখিনিৰ কাৰণে মই পোষকতা কৰোঁ আৰু সেইখিনি। আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰত কি ক'ব, কিমানখিনি আপোনাৰ দৃষ্টিত কিমানখিনি আগবাঢ়িছে বা ধৰি লওক কি ক'ব? হয়, ষ্টুডেণ্টখিনিয়ে আমি যিখিনি ধৰা শিকাইছোঁ
তো সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি সিহঁতে বহুত আপগ্ৰেড কৰিছে নিজকে কিছুমানে হয়তো অকণমান থাকে এনেকুৱা অলপ লাজকুৰীয়া থাকে বা এনেকুৱা থাকে কিন্তু আমি সিহঁতৰ পাৰ্চনেলিটিটো অলপমান ডেভেলপ কৰিব চেষ্টা কৰোঁ লগতে মানে কম্পিউটাৰ শিক্ষাৰ জৰিয়তে বা অলপমান কেনেকৈ মানে মানুহৰ লগত কনভাৰ্চেশ্যন কৰিব লাগে সেইখিনিও অকণমান হয়তো শিকাই দিওঁ স্পেচিয়েলি এনেকুৱা ক্লাছবিলাক কৰোৱা যায় তো যেনেকুৱা ষ্টুডেণ্ট থাকে সেনেকুৱা আমি ট্ৰিটমেণ্ট কৰোঁ তো ভালকৈ শিকাব আৰু আমি ইতিমধ্যে এটা কোঠালিৰ পৰা দেখালোঁ ষ্টুডেণ্টৰ মন্তব্য শুনালোঁ টিচাৰসকলৰ ফেকাল্টিৰ মন্তব্য শুনালোঁ আন এটা কোঠালিলৈ সোমাই আহিছোঁ এগৰাকী আচলতে ছাত্ৰী আছে তেওঁ আচলতে এগৰাকী টিচাৰে তেওঁক শিকাই আছে মই যদি সতীৰ্থ দেখাবলৈ অনুৰোধ জনাওঁ আচলতে খুব সুন্দৰভাৱে তেওঁক বস্তুখিনি দেখাই আছে গতিকে এইখিনিতে তাৰ মাজতে আপোনাৰ ওচৰলৈ আহিম যিহেতু আপুনি তেখেতক বস্তুখিনি দেখাই আছে আৰু আজি যিহেতু আমি এটা বিশেষ কাৰণত আহিছোঁ কিয়নো আজি CECৰ 30 বছৰীয়া যাত্ৰা তাৰ মাজতে আপোনাৰ পৰা অলপমান সময় লৈছোঁ এই যাত্ৰাৰ সমভাগী হ'বলৈ পাই আপোনাৰ কেনেকুৱা আজি মনৰ ভাৱ খুব ভালে লাগিছে আৰু বহুত থেংকফুল আপোনালোকে ইয়ালৈ আহিছে হয় আৰু CEC বুলি ক'লে আচলতে সৰুৰ পৰা বৃদ্ধলৈকে নহয় জানো প্ৰত্যেকগৰাকী লোকেই গম পায় আৰু আপুনি তাৰ এগৰাকী ফেকাল্টি হয় কিমান দিনৰ পৰা জড়িত হৈ আছে হয় মই আপোনাৰ ক'ব গ'লে মোৰ 3.5 year হৈছে কাৰণ মই আপোনাৰ প্লেচমেণ্ট থ্ৰু দিয়াতে পাইছোঁ মই আপোনাৰ 1 year ইয়াতে ডিপ্ল'মা একাউণ্টিং কৰিছোঁ তাৰপিছত এজ এ মানে প্লেচমেণ্ট আপোনাৰ মই এজ এন এডুকেটাৰ হৈছোঁ ইয়াতে সেনেকৈ হয় হয় আৰু ষ্টুডেণ্টক লৈ কি ক'ব তেওঁলোকৰ ভৱিষ্যতক লৈ তেওঁলোকে ভৱিষ্যতে যাতে ভাল ৰিজাল্ট কৰে সেইটোৱে মানে আশা কৰোঁ ইয়াৰ পৰা ভাল মানে যোনখিনি ক'ৰ্চ লাগে সেইখিনি দিয়া হয় ইয়াৰ পৰা চ' সেনেকৈ আমি ফেচিলিটি দিয়ে থাকোঁ আপুনিও এগৰাকী ফেকাল্টি হিচাপে আজি 30 বছৰীয়া যাত্ৰা নহয় জানো গতিকে CECৰ বিষয়ে কি ক'ব আপোনাৰ দৃষ্টিত CEC যিহেতুকে এতিয়া কি ক'ম আপোনাৰ কম্পিউটাৰ ইনষ্টিটিউশ্যনৰ হিচাপে খুবেই এটা ভাল জেগা য'ত নেকি আপুনি মানে ফেকাল্টিৰ লগত মানে টিচাৰ্ছবোৰলৈ এজ আ ফ্ৰেণ্ডলি শিকিব পাৰে মানে এনভাইৰমেণ্টটো ফ্ৰেণ্ডলি হয় আৰু মানে যিকোনো ডাউট হওক বা সৰুতকৈ সৰু ডাউট হওক বা যেনেকুৱা ডাঙৰকৈ ডাঙৰ ডাউট হওক আপোনাৰ চববোৰ ক্লিয়াৰ হ'ব পাৰে এটা কনচেপ্টটো আৰু আপোনাৰ ইয়াতে এজ লিমিট একো নাই সৰুৰ পৰা লৈ কিনে আপোনাৰ ডাঙৰলৈ যোনে শিকিব বিচাৰে চবকে ৱেলকাম কৰে সেইটো এটা ভাল তাৰপিছত আপোনাৰ যোনবোৰ ইয়াৰে যেনেকৈ এক্সাম্পল মই এতিয়া ইয়াতে পঢ়িছিলোঁ যে মোৰ যোনটো আমাৰ কোৰ্চ হয় মই ইয়াতে কৰিছিলোঁ তাৰপিছত এতিয়া এজ আ ইয়াতে ইণ্টাৰভিউ দিলোঁ ইয়াতে চিলেক্ট হ'লোঁ শিকিছিলোঁ এইটো মোৰ কাৰণে খুবেই মানে হেৰি এটা আৰু আপোনাৰ যোনবোৰ ইয়াৰে ফেকাল্টিজ হয় আমাৰ এনভাইৰমেণ্টটো খুবেই ভাল চবে ৰেচপেক্ট কৰে মানে ফ্ৰেণ্ড হিচাপে থাকে মানে সৰু ডাঙৰ একো হেৰি নাই সেইটোৱে ভাল আৰু মানে হোম যেনেকুৱা আমাৰ ঘৰৰ যেনেকুৱা এটা পৰিৱেশ হয় এনেকুৱা মেইনটেইন ইতিমধ্যে কেইবাগৰাকী টিচাৰে তেওঁলোকৰ মন্তব্য ক'লে আপুনি কি ক'ব CEC হৈছে এটা কম্পিউটাৰ মানে প্ৰশিক্ষণ এটা অগ্ৰণী অনুষ্ঠান আৰু ইয়াতে আমাৰ ইয়াত এডভান্স মানে একদম বেছিক কোৰ্চৰ পৰা আপ টু আপোনাৰ মাইক্ৰ'ছফ্ট ৱৰ্ড এক্সেল পাৱাৰ পইণ্টৰ পৰা আদি কৰি আপোনাৰ প্ৰগ্ৰেমিং লেংগুৱেজ ছাপ'জ পাইথন C++ মানে যিকোনো মানে কেইবাটাও প্ৰগ্ৰেমিং লেংগুৱেজ বা MySQL হওক মেটলেব এনেকুৱা ধৰণৰ এডভান্স লেভেলৰ প্ৰগ্ৰেমিং কোৰ্চবিলাকো আছে তাৰপৰা ডাটাবেজৰ কিবা কোৰ্চ লাগিব ডাটাবেজ মেনেজমেণ্ট ছিষ্টেমৰ সেইবিলাক কোৰ্চো আছে আৰু ইয়াত আমি অত্যাধুনিক যিবিলাক লেটেষ্ট যিবিলাক ছফ্টৱেৰ ছাপ'জ সেইবিলাক আমি ইউজ কৰিব ট্ৰাই কৰি আছোঁ আৰু অলৰেডি মেচিনবিলাকত ইনষ্টল আছেই তো তেনেকুৱা ধৰণৰ এডভান্স লেভেলৰ কোৰ্চবিলাকো ইয়াত পাব জড়িত হৈ আছে মোৰ অলমষ্ট 1 year হৈ গ'ল হ'ব এতিয়া আৰু আজি যিহেতু 30টা বছৰ ইতিমধ্যে অতিক্ৰম কৰি গৈছে গতিকে আপুনি তাৰ সদস্য নহয় জানো শেষত দৰ্শকসকলক কি মনৰ ভাৱ কেনেকুৱা লাগিছে হয় ঠিক আছে ইয়াৰ মানে আপোনাৰ কাম কৰি ভাল পাব বা আপোনাৰ আমাৰ কোৰ্চটো অন্য কম্পিউটাৰ ইনষ্টিটিউটবিলাকে কিছু এডভান্স লেভেল হয় তো সেইখিনিয়ে ক'ব বিচাৰিছোঁ আৰু এইখিনিতে ক'বলৈ পাই সুখী যে ইতিমধ্যে CECক লৈ মইতো কৈছোঁৱেই তাৰ লগতে CECৰ ষ্টুডেণ্টৰ মন্তব্য শুনিলে ফেকাল্টিৰ মন্তব্য শুনিলে আৰু এইখিনিতে ভাল খবৰ আছে আচলতে আমি ইয়াত অহাৰ পাছত জানিব পাৰিছোঁ যে CECয়ে এগৰাকী আচলতে মহিলাক কিদৰে CECৰ ফেকাল্টিৰ পৰা তেওঁৰ এতিয়া বৰ্তমান নিজা ব্যৱসায় লৈ সাহস হিচাপে থিয় দিছে আৰু তেওঁ মোৰ লগতে আছে মই আপোনাক ডাইৰেক্ট সুধিব বিচাৰিম পোনে সুধিব বিচাৰিম যিহেতু আমি জানিবলৈ পাই সুখী হৈছোঁ আপুনি এটা সময়ত ইয়াৰ ফেকাল্টি আছিলে আজি নিজে এটা চেণ্টাৰ চলাই আছে কি ক'ব আজি CECৰ আজি 30 বছৰীয়া যাত্ৰা আপুনি বহুত আগৰ পৰাই জড়িত আছে নহয় জানো কি ক'ব আৰম্ভণিৰ পৰা মই আৰম্ভণিতে এইটোৱে ক'ম যে CEC মোক আজি ডেটত যোনটো জায়গাত মই আছোঁ CECৰ বাবে আছোঁ দীপংকৰ দত্ত ছাৰ আৰু জ্যোতিৰূপম ছাৰ মোক স্পেচিয়েলি বহুত
সহায়তা কৰিছে যাৰ বাবে মই ইয়াতে ফেকাল্টি হৈ সোমাইছিলোঁ ঠিকেই কিন্তু আজিৰ ডেটত মই এজন ডাইৰেক্টৰ হিচাপতে নিজকে প্ৰমাণ কৰিছোঁ সেইটোৱে আমি আজি আচলতে ক'বলৈ বা সুখী যে CEC আপুনি ফেকাল্টিৰ পৰা গৈ ব্যৱসায় আৰম্ভ কৰিলে নহয় জানো নিজা ব্যৱসায় হয় আৰু যিহেতু আজি 30টা বছৰ অতিক্ৰম কৰিছে দীপাংকৰ ছাৰ বা জ্যোতিৰূপম ছাৰ সকলো আছে হয় নহয় হয় আৰু ষ্টুডেণ্টক লৈ আপুনি আজি হ'ল ষ্টুডেণ্টে শিকি আছে তেওঁলোকক লৈ কি ক'ব ষ্টুডেণ্টক এইটোৱে ক'ম আজিৰ ডেটত বহুত ধৰণৰ কথা কয় যে এইটো চেণ্টাৰত ইমান কম কষ্টত আমি কোৰ্চবিলাক কৰিব পাওঁ বাট বেলেগ জেগাত ইমান বেছি হাই কষ্ট আমাৰ কথাটো হ'ল আমি যিমান গুৱাহাটীত চেণ্টাৰ আছে চবতকৈ বেষ্ট এডুকেশ্যন যদি আমি প্ৰভাইড কৰি আছোঁ তেতিয়াহ'লে সেইটো হয় CEC আমাৰ ইয়াতে কোৱালিটিটো আমি খুব ধুনীয়াকৈ মেইনটেইন কৰিছোঁ আৰু যোনটো টেকন'লজি আমি শিকাই আছোঁ ষ্টুডেণ্টক চব এডভান্স টেকন'লজি হয় বাকী বেলেগৰ কথা আমি ক'বলৈ নাই কিন্তু আমি আমাৰটোৱে ক'ব পাৰিম যে ইয়াতে যিমান ষ্টুডেণ্ট আহি শিকি গৈয়ে আছে চবৰ মুখত এটাই কথা যে আমি যি শিকি আছোঁ এডভান্স টেকন'লজিৰ লগতে গৈ আছোঁ আৰু মোৰ জনামতে লাষ্ট ইয়েৰ আমাৰ হেড অফিচৰ পৰা বা মোৰ চেণ্টাৰৰ পৰাও হাটগাঁও চেণ্টাৰৰ পৰাও বহুত ষ্টুডেণ্ট গভৰ্ণমেণ্ট জব লৈছে গভৰ্ণমেণ্ট জব লাভ কৰিছে চ' সেইটোৰ কাৰণে আমি সদায় ভাবোঁ যে ষ্টুডেণ্টক কেনেকৈ আগবঢ়াই লৈ যাওঁ তাৰ বাবে এডভান্স টেকন'লজিক আনিও আছোঁ ষ্টুডেণ্টক সেইটো হিচাপতে শিক্ষাটোও আমি দি আছোঁ নিশ্চয় দৰ্শকসকল শুনিছে যে CECয়ে যিহেতু প্ৰভাইড কৰি আছে নতুন টেকন'লজি আৰু ইতিমধ্যে সাক্ষী হিচাপে মোৰ কাষত থিয় হৈ আছে শুনাই পালে তেওঁৰ মন্তব্য তেওঁ আচলতে ফেকাল্টি হিচাপে জড়িত হৈ আজি নিজে ব্যৱসায় আৰম্ভ কৰিছে গতিকে যিসকল ষ্টুডেণ্টে ইয়াত শিক্ষা গ্ৰহণ কৰি আছে হয়তো সেই সকলৰ ভৱিষ্যত খুবেই সফল হ'ব বুলি ইতিমধ্যে আমি ধাৰণা কৰিব পাৰোঁ আৰু গতিকে আৰু আমি মন্তব্য শুনিম আমাৰ লগত কাউন্সিলাৰ আছে তেওঁলোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা জানো আহক আৰু এয়া মোৰ কাষত বৰ্তমান দুগৰাকীকৈ কাউন্সিলাৰ আছে তেওঁলোকৰ মনৰ ভাৱ জানো আহক আচলতে দুগৰাকীকৈ স্বাগতম জনাইছোঁ ইতিমধ্যে শুনা পাইছোঁ যে আপোনালোকে কেৱল CECৰ হেড অফিচটোৱে নহয় সকলো ব্ৰাঞ্চ চম্ভালি আছে খুব গৌৰৱৰ কথা প্ৰথমে 30 বছৰীয়া যাত্ৰাৰ ক্ষেত্ৰত প্ৰথমে মই সেইটো প্ৰশ্ন আৰম্ভ কৰিম কি ক'ব হয় আমাৰ CEC যিহেতু ইনষ্টিটিউট আজি 30 ইয়াৰ্ছ যিহেতু কমপ্লিট কৰিছে মই নিজে এটা ফিল প্ৰাউড কৰোঁ ইয়াতে যিহেতু মোৰো ইয়াত 4 ইয়াৰ্ছ হ'ল চ' মই ইয়াতে চেণ্টাৰৰ পৰা যিখিনি শিকিছোঁ বহুতখিনি বস্তু শিকিছোঁ দীপংকৰ দত্ত ছাৰে শিকাইছে বহুতখিনি বস্তু ইয়াতে মই সদায় এইখিনিৰ বাবে এটা থেংকফুল হৈ থাকিম আৰু আজি যিহেতু 30 ইয়াৰ্ছ হৈছে বহুতখিনি বস্তু দেখিছোঁ ইয়াত হৈছে আমি ষ্টুডেণ্টৰ লগতো বহুতখিনি জড়িত হৈছোঁ ইয়াতে আৰু যিহেতু বহুত ষ্টুডেণ্টে বহুতখিনি বস্তু শিকিছে আমাৰ এডভান্স টেকন'লজিৰ লগত যিখিনি আছে ষ্টুডেণ্টক আমি সদায় বেষ্টটোৱে আমি দিব বিচাৰোঁ আৰু সেইটোৱে মই বিচাৰোঁ সেই বস্তুটোৱে যাতে আগুৱাইলে আমি লৈ যাব পাৰোঁ সেইটোৱে মই ভাবোঁ আৰু যিহেতু মই আহি শুনা পালোঁ যে আপোনালোকে হেড অফিচৰ পৰা লগতে ইমানখিনি ব্ৰাঞ্চ চম্ভালি আছে কেনেকৈ তেনেকুৱা আমাৰ বহুত এইটো মানে আমি সৌভাগ্য বুলি ভাবোঁ যে ইমানকেইটা ব্ৰাঞ্চ আমাৰ লগত সেইখিনি পাইছে আৰু আশা কৰোঁ যাতে এনেকুৱা আৰু আমি অপৰচুনিটি পাওঁ আমি যাতে কাউন্সিলাৰ্ছবিলাক ট্ৰেইন কৰিব পাৰোঁ সেইটোৱে আমি ভাবোঁ আৰু আপোনাৰ কাষত যাম একেই প্ৰশ্ন প্ৰথমে 30 বছৰীয়া যাত্ৰাৰ সমভাগী হৈছে আজি সদস্য প্ৰথমে CECৰ হৈ কি ক'ব CECৰ হৈ এইখিনিয়ে ক'ব বিচাৰোঁ যে ইমান বছৰ CEC 30 বছৰ আগুৱালে আৰু যাতে 100 বছৰলৈকে CEC থাকে আৰু CEC যেতিয়াৰ পৰা জইন কৰিছোঁ মানে এনেকুৱা ফিল হোৱা নাই কেতিয়াও যে এইখন মানে অফিচ হয় এজ এ নিজৰ ফেমিলি যেন ফিল হয় ছাৰহঁতেও বহুত ছাপোৰ্ট কৰে এজ এ ফ্ৰেংকলিও হয় ছাৰহঁতে ষ্টুডেণ্টে বহুত ৰেচপেক্ট কৰে টিচাৰবিলাকৰ লগত আমাৰ গোটেইখিনি মানে এটা ফেমিলি টাইপ CEC পৰিবাৰৰ নিচিনা হৈ আছে চ' গোটেইবোৰৰ লগত আমাৰ ব্ৰাঞ্চসকলো যিমানখিনি আহে গোটেই কাউন্সিলিঙৰ পৰা এভৰিথিং মানে গোটেইখিনিয়ে আমাৰ ফালৰ পৰা যিখিনি আমি শিকাওঁ হেৰি কৰোঁ তেখেতসকলক আমি গাইডো কৰোঁ গোটেইখিনিয়ে মানে ক'ব গ'লে আজি 30 বছৰ যিখিনি হ'ল ছাৰৰ কষ্ট আৰু গোটেইখিনি আমি মিলি পেলাই একেলগে একতা হৈ যিখিনি কৰিছোঁ সেইটো কাৰণে আমি আজি ইমানখিনিলৈ এচিভ কৰিব পাৰিছোঁ আৰু যাতে ইমানখিনি কৰিছোঁ আৰু যাতে কৰিব পাৰোঁ সেইটোৱে কামনা ৰাখোঁ আৰু আন ব্ৰাঞ্চৰ পৰা যেতিয়া আপোনালোকলৈ ফোন আহে যে মেম এতিয়া মই আজি এইটো কোৰ্চ খতম শেষ হ'ল তো মই এতিয়া কি কৰিলে ভাল হ'ব এই ক্ষেত্ৰত আপোনাক কিমান সহযোগিতা সেইখিনিও আমি আগবঢ়াওঁ কিছুমান এতিয়া যিহেতু ষ্টুডেণ্টবিলাকে কোৰ্চ যেতিয়া কমপ্লিট কৰে আমি যিখিনি কোৰ্চ দিওঁ ছমহীয়া কৰিছে আজিকালি যিবোৰ এবছৰীয়াবিলাকত বেছি হেৰি প্ৰিফাৰেঞ্চ দিয়া হয় সেইবোৰৰ কাৰণে আমি এপ্ৰিচিয়েট কৰোঁ যে এইখিনি কৰি লোৱা তোমালোকে তেতিয়া বেটাৰ হ'ব তোমালোকৰ গ্ৰেজুৱেশ্যনবিলাকৰ কাৰণে PGDCয়ে প্ৰভাইড কৰা যায় কিছুমান ষ্টুডেণ্টৰ কাৰণে ছমহীয়া কোৰ্চটো মিনিমাম 6 মাহ যিটো গভৰ্ণমেণ্ট ছেক্টৰবিলাকত দৰকাৰ হয় সেইখিনি কৰি ল'লে এজন ষ্টুডেণ্টৰ গোটেইখিনি
সুবিধা হৈ যায় ভালো হয় আৰু মেইন আমাৰ ব্ৰাঞ্চবিলাকত আমি এইখিনিয়ে হেৰি জনাওঁ যে সিহঁতে যেতিয়া আমাক কুৱেশ্যন কৰে আমি যদি কিবা ডাউট থাকে বা ষ্টুডেণ্টক আমি ডাইৰেক্ট কওঁ যে তোমালোকে ডাইৰেক্ট হেড অফিচলৈকে কনচাল্ট কৰি দিবা যে হেড অফিচৰ পৰা মই সুধি পেলাই গোটেইখিনি জনাই আছোঁ তো আমি গোটেইখিনি ষ্টুডেণ্টক গোটেইখিনি বুজাওঁ এনেকুৱা নহয় যে আমি ষ্টুডেণ্টক অকল এজন মেট্ৰিক দি উঠা ষ্টুডেণ্ট এজনে এইখিনি নাজানে যে সিহঁতে কম্পিউটাৰ কোনটো কোৰ্চ কৰিলে ভাল হয় আমি সেইখিনি গাইড প্ৰভাইড কৰোঁ মিনিমাম এটা ছমহীয়া কোৰ্চ কৰিলেও যিখিনি ছাফিচিয়েণ্ট কাৰণ যেতিয়া HS পঢ়িব সিহঁতৰ অলপ ষ্টাডিখিনি বেছি প্ৰেছাৰ হ'ব তাতকৈ মিনিমাম এতিয়া যিখিনি বন্ধ আছে সেইখিনি যদি মেনেজ কৰে ছমহীয়া কোৰ্চটো কৰে সেইখিনি ছাফিচিয়েণ্ট হৈ যায় পিছত যেতিয়া গ্ৰেজুৱেশ্যন কৰিব তেতিয়াও কৰিব পাৰিব বা যেতিয়া HS কমপ্লিট হ'ব তেতিয়াও ADCA-লৈকে কনভাৰ্ট কৰি ল'ব পাৰিব তেনেকৈ আমি আপগ্ৰেড ছিষ্টেমো আছে সেইবোৰ আৰু এয়া মোৰ লগত আছে এজন ব্যক্তি যিজন ব্যক্তি আচলতে CECৰ স্থাধিকাৰী নথকা সময়খিনিত আচলতে যিজন ব্যক্তিয়ে বা থকাৰ সময়ত বুলি ক'লেও ভুল নহয় যিজন ব্যক্তিয়ে চম্ভালি আছে সম্পূৰ্ণ CEC চেণ্টাৰটো আৰু তেওঁ হৈছে জ্যোতিৰূপম ছাৰ আছে গতিকে মই চিনাকি তেনেকৈ দিব লাগিব কাৰণ আপোনাৰ অবিহনে CECটো কেতিয়াও আচলতে কামৰ ক্ষেত্ৰত যিখিনি গাইড কৰি আছে খুব সুন্দৰভাৱে আমি জানিব পাৰিছোঁ গতিকে একদম মই বিশেষ নুসুধোঁ প্ৰথমে সুধিম যে CECৰ ইমানখিনি ব্ৰাঞ্চ হৈ গৈছে আমি যদি গাঁৱে ভূঞে যাওঁ চুকে কোনে কেৱল CEC কি ক'ব এই সন্দৰ্ভত হয় আমাৰ একচুৱেলি এই CEC যিটো পৰিয়াল CEC পৰিয়ালটো বৃহৎ বুলি ক'ব লাগিব ছাৰে 2টা কম্পিউটাৰে আৰম্ভ কৰিছিলে প্ৰায় 30 বছৰ পাৰ কৰিলোঁ আমি 3টা দশক পাৰ হৈ গ'ল এতিয়া আমাৰ 175তকৈও অধিক ব্ৰাঞ্চেছ আছে তাৰে আমাৰ চেণ্টাৰ ডাইৰেক্টৰবিলাক আছে তেখেতসকল সঞ্চালকসকলে চাই প্ৰতিজন ষ্টুডেণ্টকে সহায় কৰে ফেকাল্টি ৰাখিছে তেখেতসকলে আৰু আমাৰ হেড অফিচৰ পৰা আমি গোটেইখিনি বস্তু চাই দিওঁ তেখেতসকলৰ পঢ়া শুনাখিনি আমি 2022ত পৰা আমি নিউ দিল্লী সাউথ দিল্লীটো আমি চেণ্টাৰ খুলিছোঁ আমাৰ চেণ্টাৰ টাৱাঙতো আছে তাৰমানে অৰুণাচলৰ টাৱাঙৰ পৰা দিল্লীলৈকে আমাৰ চেণ্টাৰ আছে আৰু বিভিন্ন ভিতৰুৱা জেগা যেনেকৈ আপোনাৰ বল্লমগুৰি বুলি জেগা এটা আছে ভূটান বৰ্ডাৰৰ কাষত বেৰেংগাপাৰা বুলি জেগা এটা আছে যিটো মেঘালয় আৰু বাংলাদেশ বৰ্ডাৰৰ কাষত খুব ভিতৰুৱা জেগাত আৰু তাৰোপৰি অসমৰ মাজুলীত আমাৰ 2টাকৈ চেণ্টাৰ আছে গুৱাহাটীত চিটিত আমাৰ 34টা চেণ্টাৰ আছে ইয়াতে সকলো যিখিনি ষ্টুডেণ্ট পঢ়ে একে মেথডলজিত একেলগে একে ধৰণৰ চিলেবাছখিনি মেইনটেইন কৰে আৰু তাৰ কাৰণে আমাৰ যিটো ফেকাল্টি টীম থাকে ইয়াৰে যিখিনি TOT হয় ট্ৰেইনাৰ্ছ অফ ট্ৰেইনাৰ তেখেতসকলে দূৰৰ যিখিনি ফেকাল্টি হয় তেখেতসকলক হয় অনলাইন বা অফলাইন কেতিয়াবা কিছুমান ফেকাল্টি আহে ইয়াতে আহে থাকি পেলাই ইয়াতে শিকি যায় বা কিছুমানক আজিকালি আপোনাৰ ভিডিঅ' কনফাৰেন্সিঙৰ মাধ্যমেৰে আমি তেখেতসকলক গাইডেন্স দিওঁ যাতে কোনো এজন ষ্টুডেণ্টে এনেকুৱা ধৰণৰ হ'ব নালাগে যে মই দূৰত আছোঁ মোৰ ইয়াতে বিশেষ পঢ়িবৰ কাৰণে মোৰ বিশেষ সংসাধন নাই তেনেকুৱা ধৰণৰ নহয় আমি ইয়াৰ পৰাই হেড অফিচৰ পৰা সেই ষ্টুডেণ্টছখিনিক আমি কেটাৰ কৰোঁ নিজৰ ষ্টুডেণ্ট হিচাপে লওঁ দীপাংকৰ ছাৰ আমাৰ শ্ৰদ্ধাৰ অভিভাৱক হিচাপে যোৱা 30 বছৰে আমাক এনেকৈ দায়িত্বখিনি দিছে আমি অন্তঃকৰণেৰে বিশ্বাস কৰোঁ যে CECৰ যিখিনি আমি অসম তথা নৰ্থ ইষ্টৰ জনসাধাৰণৰ পৰা আশা যিখিনি আমি সামান্যতম হ'লেও আমি সফল হৈছোঁ আৰু এইটো বিষয়ত মই কওঁ যে এতিয়ালৈকে আমি 5 লাখ ল'ৰা ছোৱালীক পঢ়াইছোঁ 5 লাখতকৈও বেছি ল'ৰা ছোৱালীক পঢ়াইছোঁ বহুতে চৰকাৰী চাকৰি পাইছে প্ৰায় এতিয়া আমি টেকনিকেল ডাটাখিনি এনালাইজ কৰি প্ৰায় 3 লাখতকৈও অধিক ল'ৰা ছোৱালী এনগেজ হৈছে চৰকাৰী তথা বেচৰকাৰী প্ৰায় 1 লাখমান ল'ৰা ছোৱালীয়ে নিজৰ বিজনেছ খুলিছে বা এগৰাকী স্বয়ংসম্পূৰ্ণ ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত লাভ কৰিছে আৰু এনেকৈ আমি আগুৱাই গৈছোঁ আৰু ইয়াতে আমাৰ যিটো টীম আছে মোৰ সহকৰ্মীসকল আছে তেখেতসকলেও সহায় কৰে এইটো বিষয়ত আৰু আশা কৰিছোঁ আগলৈকে এনেকৈ আগবাঢ়ি যাব ইতিমধ্যে যিগৰাকী ব্যক্তিৰ কথা মই আৰম্ভণিতে কৈছিলোঁ যে অলিয়ে গলিয়ে গাঁৱে ভূঞে ৰাস্তাৰ চুকে কোণে CECৰ পোষ্টাৰখনত এগৰাকী ব্যক্তিৰ ফটো দেখা পায় সেই বিশেষ ব্যক্তিগৰাকী ঘাট প্ৰতিঘাতৰ মাজেৰে 30টা বছৰ অতিক্ৰম কৰিলে এগৰাকী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হ'ল তেওঁ হৈছে সকলোৰে পৰিচিত দীপাংকৰ দত্ত আৰু আজি আচলতে মোৰ সৌভাগ্য বুলি ক'ম আপোনাৰ লগত আচলতে কথা পাতিবলৈ পায় মোৰো সৌভাগ্য যে আপোনালোকে আহিছে আমাৰ অফিচলৈকে গোটেই অফিচটোত চাইছে বা আমাৰ ষ্টুডেণ্টবিলাকক লগ পাইছে ষ্টাফক লগ পাইছে আৰু আমাৰ কাৰণে এটা ডাঙৰ দিন ধন্যবাদ অহাৰ কাৰণে নিশ্চয়কৈ আচলতে আমাৰ কেইটামান প্ৰশ্ন আছে ইতিমধ্যে আমি চেণ্টাৰটোৰ সকলোখিনি দেখালোঁ দৃশ্য দৰ্শকসকলক আগবঢ়ালোঁ আপোনাৰ নিজ মুখে জানিব চেষ্টা কৰিম কিয়নো আপোনাৰ আজি এই CECৰ আমি যিটো কাভাৰেজ কৰিব আহিছোঁ
তাৰ মূল মানুহজনে আপুনি গতিকে 30টা বছৰ ধেমালি নহয় 1994ৰ পৰা 24লৈকে 30টা বছৰ অতিক্ৰম কৰিলে বিভিন্ন ঘাত প্ৰতিঘাত জীৱনত আছিলে তো প্ৰথম আৰম্ভণিৰ পৰা কেনেকৈ কি প্লেনিঙত আৰম্ভ কৰিছিলে একচুৱেলি CEC যেতিয়া আৰম্ভ হৈছিলে তেতিয়া মই দুটা কম্পিউটাৰৰ এটা টিউশ্যন হাউচ হিচাপে আৰম্ভ কৰিছিলোঁ তেতিয়া ইমান ভাবা নাছিলোঁ যে এটা অনুষ্ঠান ইমানখিনি আগলৈকে যাব কিন্তু মোৰ এটা বিশ্বাস আছিলে যে মই ভালকৈ পঢ়াম ল'ৰা ছোৱালীখিনিক আৰু মই কিন্তু আগৰ ইণ্টাৰভিউ কিছুমানত বা কিছুমান মানুহক কৈছোঁ যে মাক দেউতাকৰ বাহিৰে ভাল পাব নোৱাৰে মোৰ দেউতাই বিশ্বাস কৰিছিল আৰু মই বিশ্বাস এটা ৰাখিছিলোঁ যে মই টিউশ্যনৰ দৰে দুটা কম্পিউটাৰ ল'ম আৰু এখন টেবুল লৈছিলোঁ আৰু সৰু ৰুম এটা 13 ফুট বাই 22 ফুট ৰুম এটাত মই আৰম্ভ কৰিছিলোঁ চ' যেতিয়া আৰম্ভ কৰিছিলোঁ তেতিয়া মই 4জন ষ্টুডেণ্ট পাইছিলোঁ তাৰ ভিতৰত মোৰ নিজৰে চিনাকি আছিল আৰু এজন অসমীয়া ব্যৱসায় হিচাপে ক'ব লাগিব কাৰণ টিচাৰ হিচাপে মই নকওঁ এতিয়া মই মানুহে মোক এডুপ্ৰিনাৰ বুলি কয় এণ্টাৰপ্ৰিনাৰতকৈ বেছি চ' এণ্টাৰপ্ৰিনাৰ হ'বৰ কাৰণে বহুত কষ্ট কৰিব লাগে নিজকে প্ৰুভ কৰাৰ কাৰণে গতিকে মই যে ভাল পঢ়াব পাৰিম বা আমাৰ অনুষ্ঠানটো যে ভাল হ'ব এইটোৰ কাৰণে এটা ইনিচিয়েল ষ্টেজত বহুত ষ্ট্ৰাগল কৰিছিলে এনেকুৱা হৈছিলে ওচৰৰ ছোৱালীজনী মেট্ৰিক দিয়াৰ পিছত বেলেগত এডমিশ্যন লৈছে মোৰ তাত লোৱা নাই তেতিয়া মই এনেকুৱা হিচাপত লৈছিলোঁ যে কিবা এটা মোৰ তাত কম আছে যিটোৰ কাৰণে আন এটা অনুষ্ঠানত বেছি ভাল পাইছে কাৰণে যাব পাৰিছে গতিকে মই এইটো হিচাপে লোৱা নাছিলোঁ যে কি হ'ব মোৰ এতিয়া তেতিয়া মই ফ'ল' কৰিছিলোঁ যে মই কেনেকৈ ভালকৈ আগবঢ়াই লৈ যাব পাৰোঁ তাৰ কাৰণে কি লাগিব ভাল এটা এনভাইৰনমেণ্ট লাগিব ভাল ফেকাল্টি লাগিব ভাল কোৰ্চ ফিজ লাগিব তো এইটোৰ ওপৰত ষ্টাডি কৰিলোঁ চ' বছৰ গ'ল ন' লুকিং বেক বহুত মানুহ আমাৰ অনুষ্ঠানত জইন কৰিলে এজ এ ফেকাল্টি এজ এ ষ্টুডেণ্ট আৰু মই এটা দেখিলোঁ যে কোৱালিটি মেইনটেইন কৰাটো এটা বহুত ডাঙৰ কথা কাৰণ 30টা বছৰত এতিয়া অনুষ্ঠানটো মোৰ নিজৰ হৈ থকা নাই এই অনুষ্ঠানটো পাব্লিকৰ অনুষ্ঠান হৈছে যিহেতু আজি আমি 25 বছৰ আগতে এখন ছ'চাইটি ফৰ্ম কৰিছোঁ আৰু এই অনুষ্ঠানটোত মই এটা বস্তুৱে চালোঁ যে ইফ ইউ কেন গিভ গুড পিপুল উইল একচেপ্ট ইউ দেৰ ইজ নো শ্বৰ্টকাট টু ছাকচেছ আপুনি যদি ভালকৈ পঢ়ায় নিজকে আপুনি এষ্টাব্লিছ কৰিব পাৰে অনেষ্টলি বিজনেছ কৰে তেতিয়াহ'লে আপুনি আগবাঢ়ি যাব পাৰে আৰু মই আজিৰ অসমীয়া ল'ৰা ছোৱালী যিখিনি যুৱক আছে বা মোৰ তাত আহে বা মই লগ পাওঁ বা আমাৰ ফ্ৰেঞ্চাইজি যিবিলাক আমাৰ পাৰ্টনাৰ্ছ আছে মই এটা কথাই কওঁ যে ৱেন ইউ ডু গুড দ্য গুড উইল ফ'ল' ইউ ডোণ্ট ৰান এগেইনষ্ট দ্য মানি যে মই পঢ়াম কাৰণে মই পইচা পাম মই পঢ়াম মোক পইচা দিব মানুহে চ' প্ৰথম দিয়া উদ্দেশ্যটো হ'ব লাগে চ' দিয়া উদ্দেশ্যত আৰু যিহেতু আমাৰ প্ৰডাক্ট চেলিং নহয় এটা প্ৰডাক্ট যদি মই আনো কম্পিউটাৰ এটা যদি মই বিক্ৰী কৰোঁ এটা জেগাৰ পৰা আনিম আৰু এটা প্ৰফিট লৈ মই বিক্ৰী কৰিম আৰু মই বহুত টকা ইনকাম কৰিব পাৰোঁ সেইটোতকৈ বেছি আমাৰ হ'ল ছাৰ্ভিচ তাৰমানে নিজৰ টেলেণ্টটো কেনেকৈ ল'ৰা ছোৱালীক দিব পাৰোঁ আৰু ল'ৰা ছোৱালী আমাৰ টেলেণ্টটোলৈ আমাতকৈ বেছি আগবাঢ়ি যাব পাৰে যেনেকুৱা টিচিং প্ৰফেশ্যনত এজন টিচাৰে যদি মেট্ৰিকত ফৰ এক্সাম্পল নিজে 80% পাইছিলে মেথছত আৰু মেথছৰ টিউশ্যন কৰে তেখেতৰ ছাত্ৰটোৱে যদি 100% পায় তেওঁ সুখী হয় তো দিছ ইজ হাউ আৱাৰ বিজনেছ ইজ ৰিলেটেড মোতকৈ যদি এজনে ভাল চাকৰি কৰে বা ফেকাল্টিজনতকৈ বেছি ভাল দৰমহা পাই পেলাই ফেকাল্টি এজনে যদি বা ষ্টুডেণ্ট এজনে চাকৰি পায় তেতিয়াহ'লে হেপ্পী হয় চ' এই উদ্দেশ্যটো গোটেই আমাৰ ফেকাল্টি মেম্বাৰ্ছ আমাৰ যিমান ডাইৰেক্টৰ্ছ আছে আমাৰ যিমান ষ্টাফ আছে প্ৰায় 3000 মানুহ আমাৰ ব্ৰেণ্ডৰ আণ্ডাৰত কাম কৰি আছে চ' তেখেতসকলে লৈছে সেইকাৰণে আজি 30টা বছৰ আমি পাৰ হ'ব পাৰিছোঁ বা 30টা বছৰ আমি ক্ৰছ কৰিছোঁ আৰু এইখিনিতে দৰ্শকসকলে ক'ব লাগিব দীপাংকৰ দত্ত ছাৰক লগ পোৱাৰ পূৰ্বে আমি কেমেৰাত যুগুত কৰিছিলোঁ আপুনি যিখন টেবুলৰ পৰা আৰম্ভ কৰিছিলে মই যদি সম্ভৱ হয় সেই টেবুলখনৰ যিসমূহ আচলতে ভিজুৱেলছ আমি কালেক্ট কৰিছিলোঁ মই দেখাব চেষ্টা কৰিছোঁ আৰু দৰ্শকসকল দেখা পালে যিখন টেবুলৰ পৰা আচলতে দীপাংকৰ দত্ত ছাৰে এই বিশেষ CEC আৰম্ভ কৰিছিলে আৰু আজি সেই CEC আচলতে নামেই যাৰ পৰিচয় বুলি ক'ব পাৰি CEC বুলি ক'লে আচলতে কণমানিৰ পৰা মই বাৰে বাৰে কৈ আছোঁ অহাৰ পৰা কণমানিৰ পৰা বৃদ্ধলৈকে সকলোৰে মুখত CEC আৰু আপোনাৰ যিখন ফটো আছে সেই ফটোখন যেতিয়া মই আপোনাক লগ পোৱাৰ আগতে যেতিয়া দেখা পাওঁ ৰাস্তাত ময়ো এতিয়া ভাবোঁ এই ব্যক্তিগৰাকী তেতিয়া মই গম পোৱা নাছিলোঁ যেতিয়া মই ইমান আইডিয়া নাছিলে যেতিয়া মই গম পাইছোঁ লাহে লাহে যে ইমান সুন্দৰভাৱে আচলতে ইমান ঘাত প্ৰতিঘাতৰ মাজেৰে সফল হ'ল আৰু তাৰ পাছতে আপোনাক লগ ধৰিব মন গ'ল
আচলতে আৰু গতিকে দৰ্শকসকলক সেইখিনি নকওঁ যিহেতু সেইখিনি ছাৰক মই আগতো লগ পাইছোঁ আৰু আজি মই পুনৰ কৈছোঁ মোৰ সৌভাগ্য আৰু বহু লোকে আমাক কয়ো যে আমাৰ যিটো কাভাৰ ষ্ট'ৰী বুলি প্ৰগ্ৰেম গৈ থাকে তাত কয়ো যে আপোনাৰ এটা ইণ্টাৰভিউৰ কথা জানিব বিচাৰে অভিজ্ঞতাৰ কথা গতিকে আজি আমি কেৱল CEC কথাৰে আৰম্ভ কৰিম গতিকে যিহেতু ইমানখিনি কাম হাতত লৈছে আৰু এইখিনিতে মই জানিব পাৰিছোঁ যে CEC কেৱল গুৱাহাটীতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা পৰিচিত নাম দিল্লী কি সকলোতে পৰিচিত হৈ পৰিছে আপোনালোকৰ টোটেল ব্ৰাঞ্চ কিমানটা হ'ল আমাৰ প্ৰায় 175 প্লাছ চেণ্টাৰ্ছ আমাৰ নৰ্থ ইষ্টত আছে দিল্লীত আমি আজি 2 বছৰ আগতে আৰম্ভ কৰিছোঁ আৰু দিল্লীটো ভাল কৰি আছে আৰু ভাল লাগে কি যেতিয়া অসমৰ প্ৰতিষ্ঠিত অনুষ্ঠান এটা ডিপ্ল'মা এখন লৈ ল'ৰা এজনী বা ছোৱালী এজনী পাছ কৰে আৰু দিল্লীতে চাকৰি কৰে তেতিয়া ভাল লাগে কাৰণ আল্টিমেটলি CECৰ যিটো হেড অফিচ এইটোতো গুৱাহাটীৰ অসমৰ আৰু গুৱাহাটীৰ আমাৰ প্ৰায় 34টা চেণ্টাৰ আছে এতিয়া তো মানে ধৰক এতিয়া যেতিয়া মাল্টিনেশ্যনেল কোম্পানীজ আছিলে এটা সময়ত বহুত ডাঙৰ ডাঙৰ অনুষ্ঠান আছিলে কম্পিউটাৰ এডুকেশ্যন বুলি ক'লে এটা সময়ত মানে মানুহে ভাবিছিল যে বহুত খৰচ আৰু অসম্ভৱ বস্তু এটা কাৰণ কম্পিউটাৰটো ভয় কৰিছিল জোতা চেণ্ডেল খুলি বাহিৰত আপোনালোকে কি জানে শুনিছে ভাইৰাছ লাগিব এনেকুৱা ধৰণৰ কনচেপ্ট আছিলে আমাৰ এটাই চেষ্টা আছিলে মোৰ চেষ্টা আছিলে হাউ টু মেক ইট ইজি অসমীয়া মিডিয়ামৰ পৰা পাছ কৰা ছোৱালী এজনী ল'ৰা এটা যেন ভয় নকৰি কম্পিউটাৰ শিকিব আহে চ' সেই উদ্দেশ্যটো আমি কিছু মানে মই ভাবোঁ যে কিছু পৰিমাণে আমি পাৰিছোঁ কৰিবৰ কাৰণে আৰু নেটৱৰ্কটো যেতিয়া আপুনি ক'লে যে সৰু সৰু জেগাত আমাৰ কম্পিউটাৰ চেণ্টাৰ আছে য'ত ধৰক গভৰ্ণমেণ্টৰ চেণ্টাৰে নাই সৰু চেণ্টাৰ যেনেকুৱা আমাৰ ধৰক নৰ্থ ইষ্টত এতিয়া মই কওঁ আপোনাৰ টাৱাঙত আছে টাৱাং চবেই জানে যে এইটো ফেমাছ ফৰ দ্য টুৰিজিম বা তাৰ যিটো নেচাৰেল বিউটি কিন্তু টাৱাঙতো ল'ৰা ছোৱালী আছে টাৱাঙতো মানে মানুহৰ পঢ়াৰ মানে আগ্ৰহ আছে গতিকে তেখেতসকলে আহিব নোৱাৰে বেলেগলৈকে গতিকে টাৱাঙতো আমাৰ চেণ্টাৰ আছে গতিকে টাৱাঙত যেতিয়া এটা বা সৰু লোকেল জেগা সৰু জেগা তেনেকুৱা আমি চাপৰ কওঁ বা আপোনাৰ ইফালে যদি আমি তিয়কৰ ফালে কওঁ বা আমি ডিব্ৰুগড় বা আগৰ ফালে আমি এই মাৰ্ঘেৰিটাৰ ফালে কওঁ সৰু জেগাত এই ছোৱালীজনী বা ল'ৰাটোৱে কনফিডেন্সটো ডেভেলপ কৰে একচুৱেলি আমি এইটো ক'ব নোৱাৰোঁ যে উই আৰ মেজিচিয়ান যে আমি ফুক মাৰিলে বহুত কম্পিউটাৰ জনাই দিম কিন্তু আমি কনফিডেন্সটো ডেভেলপ কৰিব পাৰোঁ আজি ধৰক আপুনি যেনেকৈ জাৰ্নেলিজিম কৰিছে প্ৰথমতে নাৰ্ভাছ হৈছিলে মেবি তাৰপিছতে কনফিডেন্স ডেভেলপ কৰিছে বহুত ডাঙৰ ডাঙৰ মানুহৰ ইণ্টাৰভিউ লৈছে মই দেখি থাকোঁ আপোনালোকৰ চেনেলটো বহুত পপুলাৰ গতিকে সেই কনফিডেন্সটো ডেভেলপ কৰাৰ কাৰণে যিখিনি বেছিক লাগে CEC দিছে আৰু আগলৈকে দিম কাৰণ আপুনি দেখিছে আমাৰ ইয়াতে লেব আছে লেবত আমি মেক পিচিছ লৈছোঁ আৰু মেকত আপোনালোকে গম পাব যে বহুত এডভান্স বস্তু কৰিব পাৰে যে আমাৰ ল'ৰা ছোৱালীখিনি বেংগলোৰলৈকে যায় বা কোনোবাজনক ৰিকুৱেষ্ট কৰে যে মেকত মই FTP বা কাট প্ৰ' এইবিলাক কৰোঁ যিটো IBMত নহয় গতিকে আমি সেই 2-2.5 লাখ টকাৰ কম্পিউটাৰটো এইটো কাৰণে কিনিছোঁ যে আমাৰ ল'ৰা ছোৱালী ইয়াতে শিকিব পাৰে আৰু বেছিকটো শিকাৰ পাছত যদি এডভান্সৰ কাৰণে বম্বেটো যায় বেংগলোৰটো যায় একো প্ৰব্লেম নাই কিন্তু আমাৰ অসমীয়াত কথা এটা আছে জিমোলা বাৰে দুপাততে চিন গতিকে নিজৰ আইডেণ্টিফিকেশ্যনটো ক্ৰিয়েট কৰাৰ কাৰণে CEC এটা প্লেটফৰ্ম দিছে আৰু বহুত ল'ৰা ছোৱালী চাকৰি পাইছে বহুত ল'ৰা ছোৱালী এনেকুৱাও হৈছে মই এইটো সৰু কথা এটা আপোনালোকৰ শ্বেয়াৰ কৰিব খোজোঁ ছোৱালী এজনী গ্ৰেজুৱেশ্যন কৰিছে ফৰ এক্সাম্পল BCom পাছ কৰি পেলাই গ্ৰেজুৱেশ্যন কৰিছে বহুত কষ্ট কৰি পেলাই কাৰণ হায়াৰ ছেকেণ্ডেৰীত কষ্ট কৰিছে মেট্ৰিকত কষ্ট কৰিছে আকৌ গ্ৰেজুৱেশ্যনত কমপ্লিট কষ্ট কৰিছে আমাৰ তাত এমাহৰ কোৰ্চ এটা লৈছে টেলিটো হ'লে এটা বেছিক একাউণ্টিং ছফ্টৱেৰ আৰু সেইটো কৰি থকাৰ সময়তে এটা কোম্পানীত অফাৰ এটা আহিলে যে মোক টেলি জানা মানে মানুহ এজন লাগে যোনে মানে মোৰ একাউণ্টছ কৰিব পাৰে আৰু আমি ইণ্টাৰভিউত পঠিয়ালোঁ ছোৱালীজনী চাকৰি পালে আহি পেলাই আমাক মিঠাই খুৱাইছে ছাৰ CECৰ কাৰণে চাকৰি পালোঁ আমি মিঠাইখিনি গ্ৰহণ কৰিছোঁ বাট লগত এইটোও ভাবোঁ যে একচুৱেল এডুকেশ্যনটো স্কুলিং কলেজ তাৰপিছতহে আমি দিছোঁ কিন্তু আমি ক্ৰেডিটটো কিয় নলওঁ কাৰণ এইটো দৰকাৰ কাৰণ আজিকালিৰ দিনত যিমানেই জেনেৰেল এডুকেশ্যন নহয় কিয় স্কিল ডেভেলপমেণ্টটো বহুত ইম্পৰ্টেণ্ট নিজৰ যদি এটা স্কিল নাথাকে কাৰণ আজিকালি সৰু মোবাইলটোৱে কম্পিউটাৰৰ দৰে হৈছে বেংকিং ছেক্টৰ এপ কি বস্তু এইটো যেন নাজানে তেতিয়াহ'লে আউটডেটেড হৈ থাকে গতিকে এতিয়াৰ জেনেৰেশ্যনে অকল যে কম্পিউটাৰ যে এটা লেপটপত বহিব লাগিব এইটো নহয় মোবাইলটোও যদি ভালকৈ অপাৰেট কৰিব পাৰে তো মোবাইলটো জানিবৰ কাৰণে বেছিক নলেজটো কম্পিউটাৰ লাগিব কাৰণ কি ধৰণে অপাৰেট হৈছে নেটৱৰ্ক কেনেকৈ আহিছে চ' এই বেছিক নলেজটোৰ কাৰণে আমি কৰি আছোঁ চেষ্টা আৰু কৰি থাকিম
নিশ্চয়কৈ আচলতে মই পুনৰ কৈছোঁ যে 4জন ষ্টুডেণ্টেৰে এখন সৰু টেবুলত দুটা কম্পিউটাৰে আৰম্ভ কৰা আজি সফল ব্যৱসায়ীগৰাকী কিদৰে সহায় কৰি গৈছে ল'ৰা ছোৱালীসকলক আৰু তেওঁলোক আমাৰ দেশৰ ভৱিষ্যত যিহেতু কণ কণ শিশুসকল দেশৰ ভৱিষ্যত সকলোৱে সেই কথা আখৰে আখৰে পালন কৰে বা জানে আৰু গতিকে সেই ক্ষেত্ৰত দীপাংকৰ দত্ত ছাৰৰ যথেষ্ট অৱদান আছে আৰু যাৰ দ্বাৰা CECৰ দ্বাৰা আজি বহু লোকে চাকৰি লাভ কৰিছে ব্যৱসায় আৰম্ভ কৰিছে আৰু ইতিমধ্যে আমি এটা মন্তব্য শুনালোঁ এগৰাকী ফেকাল্টিৰ তেওঁ এতিয়া নিজে ব্যৱসায় আৰম্ভ কৰিবলৈ সফল হ'বলৈ সাহস পাইছে দীপাংকৰ দত্ত ছাৰৰ পৰা আৰু এইখিনিতে এটা নজনা কথা দৰ্শকসকলে যিহেতু আপুনি সেই বিষয়ে ক'তো প্ৰকাশ কৰা নাই কিন্তু এইটো আমি আজি আমাৰ মাধ্যমৰ যোগেদি এইকাৰণেই প্ৰকাশ কৰিব খুজিছোঁ যাতে আপোনাক দেখি আন এজনেও সেইখিনি কাম বা পদক্ষেপ হাতত লয় আপোনাৰ মাতৃৰ নামত এখন বিদ্যালয় আছে জানিব পাৰিছোঁ বিদ্যালয় আছে আৰু যিখন বিদ্যালয়ত আপুনি ছোৱালীৰ বাবে যুৱতীৰ বাবে আপুনি ফ্ৰী দি আছে নহয় জানো ফ্ৰী দি আছে আৰু এইখিনি ক'ব লাগিব যিখন বিদ্যালয়ত বহু নামী দামী লোকৰো ল'ৰা ছোৱালী তাত পঢ়ি আছে কিন্তু এইটো নহয় যে আপুনি সকলোৰে বাবে সমান হয় নহয় জানো তেওঁলোকে আজি দিব পাৰিছে এডমিশ্যন কৰিব পাৰিছে কৰিছে যিসকলে কৰিব পৰা নাই সেইসকলৰ কাষতো দীপাংকৰ দত্ত থিয় হৈ আছে এই স্কুলখনৰ সন্দৰ্ভত অকণমান যদি কৈ দিয়ে ভাল নহয় এটা সময়ৰ ভিতৰত বহুত মানুহে চেৰিটি কৰে বহুত মানুহে মানে চব মানুহে কৰে বুলি ক'ব লাগিব এভৰি পাৰ্চন ইজ এ গুড হিউমেন বিং তো মই কোৱা নাই মোৰ এটা উদ্দেশ্য আছিলে যেতিয়া মোৰ দেউতাৰো আছিলে যে মা যেতিয়া ঢুকালে আই লষ্ট মাই মাদাৰ 7 years ago তো ভাবিলোঁ মাৰ নামত আৰু মায়ে মানে সৰু ল'ৰা ছোৱালী খুব ভাল পাইছিলে চ' এখন এনেকুৱা এখন স্কুল কৰোঁ য'ত আমি কিছু পৰিমাণে পইচাটো একেবাৰে কম ল'ম আৰু ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ দিম আৰু কি হ'ল আজিকালি অসমীয়া মিডিয়ামত পঢ়িব অকণমান কম খোজে ল'ৰা ছোৱালীয়ে মই কোৱা নাই যে পঢ়িব নোখোজে ইংলিছ মিডিয়ামতে দিব খোজে যদি ইংলিছ মিডিয়াম স্কুলখন পায় আৰু ঘৰৰ অৱস্থাটো এনেকুৱা হয় যদি দুটা বাচ্ছা আছে এটা বাচ্ছা ল'ৰা আৰু এজনী ছোৱালী প্ৰথম ল'ৰাটোক দিব তাৰপিছত ছোৱালীজনীক দিব কিন্তু ছোৱালীজনী বেছি টেলেণ্টেড হয় আৰু যদি ছোৱালীজনীক দিব নোৱাৰে ইংলিছ মিডিয়াম স্কুলত কাৰণ ফিজটো বেছি লাগে তেতিয়াহ'লে অসমীয়া মিডিয়ামত দিয়ে কিন্তু আল্টিমেটলি যদি মেট্ৰিকলৈকে যায় ছোৱালীজনী ভাল ৰিজাল্ট কৰে চ' এইটো ভাবি পেলাই আমি ভাবিলোঁ যে এখন ইংলিছ মিডিয়াম স্কুল কৰোঁ য'ত এডমিশ্যন ফিজ আমি ছোৱালীৰ কাৰণে নলওঁ অলপ কষ্ট হৈছিলে প্ৰথমতে আমি 30টা ল'ৰা ছোৱালী পাইছিলোঁ তাৰ ভিতৰত কোনোবাই মোক ফোন কৰি কয়ও এই বছৰ ফিজ নলয় অহা বছৰটো আপোনালোকে বহুত পইচা ল'ব কাৰণ ইংলিছ মিডিয়াম স্কুলত এডমিশ্যন ফিজ বুলি ক'লে 40-50 হাজাৰ টকা হয় পাৰ ইয়াৰ মই তেতিয়া কওঁ যে নহয় এইখন স্কুলত আপোনালোকে হেৰি নকৰে আজি প্ৰায় 500 ল'ৰা ছোৱালী আমাৰ হৈছে আৰু অকল যে দুখীয়া ল'ৰা ছোৱালী আহিছে এইটো নহয় কাৰণ কোৱালিটি মই একেনে কৈছোঁ কোৱালিটি দিলে মানুহে আগবাঢ়ি আহে আৰু মই ভাবোঁ যে মই এইটো ভাবাৰ পিছত আমাৰ স্কুলখন এইখিনি ষ্টেজলৈকে অহাৰ পিছত বহুত মানে এনেকুৱা মোৰ বন্ধু বা এনেকুৱা মানুহ আহিলে বেংকৰ এজন মই নামটো নকওঁ তেখেতৰ মেনেজাৰ আহিলে তেখেতে গম পালে যে এইটো বস্তু হৈ আছে তেখেতে ক'লে মই দুখীয়া ছোৱালীজনীক মই ইউনিফৰ্ম এটা দিম তো তেওঁ ইউনিফৰ্মৰ দোকানত গৈ পেলাই পইচা দি থৈ আহিছে প্ৰিন্সিপালে যদি লিখি দিয়ে ইউনিফৰ্মটো পায় এনেকৈ বহুতে সহায় কৰিব আহিলে পিছত চ' সেইটো এটা ভাল লাগে যে অকল ভাল কাম কৰিলে যে লগত মানুহ আগবাঢ়ি আহে এইটো মই গম পালোঁ আৰু এতিয়া মই হেপী যে আমাৰ স্কুলখনো ভাল আৰু আমাৰ অলৰেডি যিটো ছিষ্টেমত আমাৰ CEC পৰি আছে আৰু মই এইকাৰণে কৈছোঁ যে মই লাকি ইনাফ টু গেট গুড পিপুল এৰাউণ্ড মি আমাৰ যিখিনি টিচাৰ্ছ তাৰ লগত জড়িত হৈ আছে তেখেতসকলেও বহুত মানে ভালকৈ পঢ়ায় যদি মই ভাবোঁ যে তেখেতসকলে 80% দিলে এতিয়া 100% দিয়ে কাৰণ কিয় তেখেতৰ উদ্দেশ্য যে আমি ল'ৰা ছোৱালীখিনিক ভাল কৰিব লাগে তো চেলেঞ্জেছ চব ফালৰ পৰা আৰু ছাপৰ্টখিনি পাইছোঁ মই চ' ছাপৰ্টখিনি পোৱাৰ কাৰণেই আজি ধৰক ইমানখিনি পাৰিছোঁ আচলতে নিশ্চয়কৈ মই পুনৰ কৈছোঁ যে যিখন বিদ্যালয়ত আচলতে এটা খুব ভাল খবৰ তাতে বিদ্যালয়খনত আপোনাৰ দৰিদ্ৰ লোকসকল বা যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকল তেওঁলোকৰ ল'ৰা ছোৱালী তাত পঢ়িবলৈ সুযোগ পাইছে বা আজি যিসকল ধনী ব্যক্তিসকল তাত আমি ধনী দুখীয়া কথা ক'ব নাযাওঁ কিন্তু সকলো কথা সকলোকে হয় যিখিনি সময়ত দীপাংকৰ দত্ত ছাৰে সহায় কৰিছে এনেকুৱা নহয় যে আজি মোৰ ল'ৰা ছোৱালীয়ে পাৰিছে পঢ়িছে কোনোবাই পৰা নাই সেনেকুৱা নহয় সকলোৰে কাষত দীপাংকৰ দত্ত থিয় হৈ আচলতে সহায়ৰ হাত আগবঢ়াইছে খুবেই ভাল পদক্ষেপ ইটোৰ পিছত সিটো ভাল পদক্ষেপ বুলি ক'ব লাগিব আৰু মই শেষত বেছি সময় নলওঁ আপোনাৰ কিন্তু এইখিনিতে শেষত যিহেতু আজি 30টা বছৰ অতিক্ৰম হ'ল CECৰ আমি অনুষ্ঠানৰ মাজে মাজে আমি কিছু দৃশ্যবোৰ দেখাব চেষ্টা কৰি যাম দেখাই আছোঁ দৃশ্যসমূহ আচলতে আপোনালোকৰ যিসমূহ ষ্টুডেণ্ট আছে ষ্টুডেণ্টৰ পৰা বহু লোকে এতিয়া নিজে ব্যৱসায়ো কৰিছে নহয় জানো শুনিবলৈ পাইছোঁ
মই মাজত আৰু এটা কথা ক'ব খোজোঁ যে CEC যেনে মই কৈছোঁ যে CECটো অকল মোৰ হৈ থকা নাই তো আমাৰ গতিকে আমাৰ বুলি ক'লে আমি CEC পৰিবাৰ বুলি কওঁ আৰু মোৰ আইতাই কৈছিলে কথা এটা মই কৰা বুলি ক'ব নাপায় মই মানে চদ্দাল গতিকে আমাৰ যিটো CEC যিটো CEC পৰিবাৰ এই পৰিবাৰটো আণ্ডাৰত মানে বহুত ল'ৰা ছোৱালীয়ে ধৰক কাম কৰিছে কাম কৰাৰ পাছত দেখিছে যে মই নিজেই কিয় নোৱাৰোঁ এটা চেণ্টাৰ এটা খুলিবৰ কাৰণে তেখেতে ভাবিলে যে তেখেতে অৰিজিনেলি ফৰ এক্সাম্পল তেখেতে শিৱসাগৰ তেখেতে ভাবিছে মই এনেকুৱা এটা অনুষ্ঠান তালৈকে লৈ যাওঁ যেনেকৈ মই অসমলৈকে মই অনা বুলি নকওঁ বা আমি ষ্টাৰ্ট কৰিছিলোঁ যেতিয়া 94ত বহুত কম ইনষ্টিটিউট আছিলে কিছুমান বিগ নেমছ আছিলে এতিয়া তেখেতসকল নাই এতিয়া কিন্তু সেইটো সময়ত মানে এফৰ্ডেবল নাছিলে তেখেতে ভাবে যে যদি ভালকৈ আমি সেই অঞ্চলত এটা অনুষ্ঠান খুলিব পাৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীখিনিয়ে গুৱাহাটীলৈকে আহিব নালাগে চ' গুৱাহাটীলৈকে ৰিচেণ্টলি আমি যোৱাকালি গৌৰেশ্বৰত আমি চেণ্টাৰ এটা অ'পেন কৰিছোঁ তো গৌৰেশ্বৰৰ পৰা বহুত ল'ৰা ছোৱালী বেলেগত পঢ়ি আছিলে এতিয়া যোনে লৈছে তেখেত ইমান ধনী ব্যক্তি নহয় বাট মনৰ পৰা বহুত ধনী ব্যক্তি তেখেতে ভাল ভাল কম্পিউটাৰ লৈছে মই গৈ পেলাই নিজে আচৰিত খাইছোঁ তেখেতে কম্পিউটাৰবিলাকতো কম্প্ৰমাইজ কৰা নাই তাৰমানে তাত যেতিয়া ল'ৰা ছোৱালী পঢ়িব তেখেতে এইটো ৰিয়েলাইজ নহয় যে মই গৌৰেশ্বৰত পঢ়ি কি হ'ব মই গুৱাহাটীত গ'লেহে মই ভালকৈ পঢ়িব পাৰিলে হয় ডিপ্ল'মাখন বাৰু CECৰ পৰা পাব কিন্তু কোৱালিটিও ছাষ্টেইন কৰিব আমাৰ কাৰণে চেলেঞ্জ কি আমাৰ ইয়াৰ পৰা যিখিনি ফেকাল্টি আছে বা ভাল ফেকাল্টি আছে বা বহুত ছিনিয়ৰ ফেকাল্টি আছে তেখেতসকলে অনলাইন ক্লাছেছ ল'ব চ' পেৰেলেলি বোথ ছাইড তাৰমানে এনেকুৱা হ'ব যে গৌৰেশ্বৰত পঢ়াৰ পিছত গৌৰেশ্বৰৰ ছোৱালীজনী বা ল'ৰাটোৱে কোৱালিটিও পাব ফিজটো একেই পাব আৰু তাতকৈ বেছি যে সময় কাৰণ ছোৱালীজনী বা ল'ৰাটো যদি গুৱাহাটীলৈকে বা মেবি মালিগাঁৱলৈকে আহে 2 ঘণ্টা সময় যাব তো অহা যোৱা 2 ঘণ্টা ক্লাছ কৰিলে 1.5 ঘণ্টা গতিকে আল্টিমেটলি 4.5 ঘণ্টা 5 ঘণ্টা যিটো সময় গ'ল হয় এই 5 ঘণ্টাৰ ঠাইত ঘৰৰ ওচৰতে 1 ঘণ্টাত কৰিব পাৰিব গতিকে 4 ঘণ্টা সময় অন্য কামত দিব পাৰিব ঘৰৰ কামত দিব পাৰিব চ' সেইটো আমি কেলকুলেট কৰোঁ যে কি সুবিধা ল'ব লাগে কি সুবিধা কৰিব লাগে চ' আমি সেইটো চেষ্টাতে আজি CEC পৰিবাৰটো ইমানখিনি ডাঙৰ হৈছে আৰু তাক মেইনটেইন কৰি ৰাখিব পৰাটোৱে এতিয়া মোৰ কাৰণে চেলেঞ্জ এক্সপাণ্ড কৰাটো চেলেঞ্জ নহয় কাৰণ এক্সপানশ্যনটোৰ কোনো লিমিটেশ্যন নাথাকে মই আগতে কওঁ ছাকচেছৰ কোনো ডেফিনিশ্যন নাই এজন মানুহে চিম্পল এখন গাড়ী এটা বাচ্চা লৈ পেলাই যদি একো নাথাকে মানে লোন চোন বা বহুত হেডেক নাথাকে তেখেতে চি ইজ দ্য মষ্ট ছাকচেছফুল পাৰ্চন গতিকে ছাকচেছৰ যিহেতু ডেফিনিশ্যন নাই কাৰোবাৰ তাত 10 কোটি টকাৰ পাছতো ক'ব পাৰে আই এম নট ছাকচেছফুল পাৰ্চন গতিকে ল'ৰা ছোৱালীৰো সন্তুষ্ট এইটো হ'ব লাগে যে ঘৰৰ ওচৰতে দে কেন লাৰ্ণ দে কেন গ' ফৰ এন ডিপ্ল'মা কোৰ্চ আৰু তাৰ পৰা এটা চাকৰিমুখীয়া হ'ব পাৰে গতিকে তেওঁ যদি ভাবে যে নহয় মই গুৱাহাটীত আহিলে হ'ব গুৱাহাটীৰ ল'ৰা ছোৱালী ভাবে মই দিল্লীত গ'লেহে পঢ়িব পাৰিম ভালকৈ গতিকে এই বস্তু আমি ভাঙিব খুজিছোঁ আৰু ভাঙিব খোজাৰ কাৰণটোৱে হ'ল যে ছাষ্টেইনেবল কোৱালিটি মেইনটেইন কৰিব পাৰোঁ খুব সুন্দৰ কথা কৈছে আচলতে আমাৰ বিশেষকৈ আমাৰ অসমৰ বেছিভাগ পিতৃ মাতৃ এইটো কথা ভাবে যে মোৰ ল'ৰা ছোৱালীক আজি দিল্লীত পঢ়াব গ'লে হয়তো বেছি অলপ পাৰ্চেণ্টেজ লৈ আহিব বা আনতকৈ পৃথক হ'ব এই ধাৰণাবিলাক আচলতে সঁচাকৈ ভুল ধাৰণা আৰু এটা ভাল কথা কৈছে যে ছাকচেছ হোৱাৰ কোনো ডেফিনেশ্যন নাই সঁচাকৈ এজন ব্যক্তি সকলো ক্ষেত্ৰতে ছাকচেছ হ'ব পাৰে খুব ভাল ভাল কথা কৈছে আৰু আপোনাৰ আচলতে এইখিনিতে মই ক'ব বিচাৰিম আপোনাৰ যিকেইটা কথা আচলতে আগবাঢ়ি যোৱাত সহায় কৰে বিশেষকৈ দৰ্শকসকলকো চাগে নিশ্চয়ভাৱে দীপাংকৰ দত্ত ছাৰৰ যিকেইটা কথা পূৰ্বেও যিখিনি কথা শুনাৰ পিছত আচলতে আমি আগুৱাই যাবলৈ সফল পাওঁ সাহস হিচাপে থিয় দিয়ে আৰু সেইগৰাকী ব্যক্তিয়ে আজি CEC ইমান সুন্দৰভাৱে আগুৱাই লৈ গৈছে তেওঁলোকৰ পৰিয়ালৰ সৈতে তেওঁ বাৰে বাৰে কৈ আছে যে CEC এটা আমাৰ পৰিয়াল বুলি কৈ আছে আৰু সঁচাকৈ CECৰ সম্পূৰ্ণ পৰিয়ালৰ সৈতে ইতিমধ্যে তেওঁলোকৰ যি বৰ্ণিল যাত্ৰা আগবাঢ়ি গৈ আছে আৰু আমিও আমাৰ ফালৰ পৰাও শুভেচ্ছা আছে যাতে আৰু আগবাঢ়ি যাওক CEC আৰু আগবাঢ়ি যাওক শেষত অসমৰ শৈক্ষিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বা আমাৰ শিক্ষা বিভাগৰ ক্ষেত্ৰত কি ক'ব অসমৰ হৈ নাই অসমৰ অৱস্থাটো ভালেই আগৰ পৰাই ভাল আছিলে আমি কেনেকৈ লওঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰে একচুৱেলি মই কোৱা নাই কাৰণ তেতিয়া যেতিয়া আমি আৰম্ভ কৰিছিলোঁ তেতিয়া হিতেশ্বৰ শইকীয়াৰ গভৰ্ণমেণ্ট আছিল কিমান CM চেঞ্জ হ'ল আমি ধৰক আগবাঢ়ি গৈ আছোঁ আজিতো ক'ব নোৱাৰোঁ যে অমুক গভৰ্ণমেণ্ট আহিছে কাৰণে আমি ভাল কৰিব পাৰিম অমুক গভৰ্ণমেণ্ট আহিলেহে মোৰ ভাল হ'ব চ' ৱেৰ দেৰ ইজ এ উইল দেৰ ইজ এ ৱে কৰাৰ আগ্ৰহ থাকিব লাগে শিকাৰ আগ্ৰহ থাকিব লাগে প্ৰথম কথা এইটো 2 নম্বৰ কথা চব ল'ৰা ছোৱালীৰে টেলেণ্ট আছে টেলেণ্টৰ
ডেফিনেশ্যনবিলাক অলপ বেলেগ বেলেগ কাৰোবাৰ অকণমান বেলেগত IQ লেভেলটো হ'ব পাৰে কাৰোবাৰ বেলেগত হ'ব পাৰে কেতিয়াও ল'ৰা ছোৱালীয়ে নিজকে ইনফিৰিয়ৰ ভাবিব নালাগে যে মই এইটো কাম নোৱাৰিম মই কিয় নোৱাৰিম যদি মই নোৱাৰোঁ মই কি পাৰিম তাৰমানে এটাতো নোৱাৰিম বুলি এটা ধুনীয়াকৈ হৈ গৈছে আজিকালি কিছুমান ৱৰ্ড ওলাইছে ডিপ্ৰেশ্যন এইবিলাক ওলাইছে কিন্তু ল'ৰা ছোৱালীয়ে এইটো আইডেণ্টিফাই কৰিব যদি মোৰ টেলেণ্টটো ক'ত আছে এভৰি মানে কয় নহয় এভৰি পাৰ্চন হেজ ইজ অ'ন প্লেচ মোৰ সেই আইডেণ্টিফিকেশ্যনটো বিৰাট ইম্পৰ্টেণ্ট একচুৱেলি ইভেন মাক দেউতাকেও যেনেকৈ মই অকণ আগতে ক'লোঁ যে ঘৰত ৰাখি ল'ৰা ছোৱালীক যদি নিজৰ চকুৰ আগত কিবা এটা পঢ়াব পাৰে আৰু বেলেগত ৰাখি পেলাই পঢ়োৱাৰ মাজত বহুত ডিফাৰেঞ্চ থাকে কাৰণ মাক দেউতাকৰ পৰা চকুৰ আগত মানে চকুৰ আঁৰত গুচি যায় আৰু মাক দেউতাকৰ ওপৰত কোনো ভাল গাইডেঞ্চ দিব নোৱাৰে এতিয়া মোৰ কথাটো হ'ল যে ষ্টুডেণ্টজনৰ যদি আইডেণ্টিফিকেশ্যনটো ঠিক হয় তেখেতে পাৰিব এতিয়া মই যদি এক্টিঙত ভাল মই এক্টিঙত যাম কোনোবাই যদি গানত ভাল গানত যাম আৰু আমাৰ তাত এটা বিৰাট বেয়া স্বভাৱ এটা আছে যিটো অলপমান চেঞ্জ হৈছে যে কোনোবাই কিবা এটাত ভাল যদি সেইটো এডপ্ট কৰিব ট্ৰাই কৰে নিজৰ স্কিলটো আইডেণ্টিফাই নকৰে আৰু যদি নোৱাৰে তেতিয়াহ'লে তেওঁৰ এগেইনষ্টত যায় মই ভাবোঁ মই গান গাব নাজানো কিন্তু গান গোৱা মানুহজনক মই কিন্তু এপ্ৰিচিয়েট কৰিব লাগিব যে তেওঁৰ মানে মাতটো ভাল তেওঁ ধুনীয়া গান গায় মই যদি এক্টিং কৰোঁ মোক কি জানে এপ্ৰিচিয়েট কৰিব চ' লাইক ডেট উই শুড এপ্ৰিচিয়েট ইটছ আদাৰ আৰু মই এইটো কথা অকণমান ঘূৰাই পেলাই ক'ব খোজোঁ যে আজিৰ দিনত এণ্টাৰপ্ৰিনাৰ্ছ যিবিলাকে অসমৰ ল'ৰা ছোৱালী যিখিনি কাম কৰি আছে সৰুকৈ এখন দোকান দিছে মেবি এখন ৰিক্সা এখন লৈছে মেবি অটো এখন লৈছে বা এখন যিটো আপোনালোকে কয় যে সৰু ট্ৰেকাৰ টাইপৰ বা ছোটা হাতী টাইপৰ লৈ চলাই আছে সেই মানুহজনক সন্মান দিব লাগিব গতিকে তেওঁ এটা নিজৰ কাম কৰি আছে তেওঁ চুৰ ডকাইত কৰা নাই তেওঁ কোনো ছ'চাইটিৰ এগেইনষ্টত কাম কৰা নাই গতিকে আমি যদি সন্মান দিব নোৱাৰোঁ আমি যদি সেইখিনি মানুহক আমি সন্মান দিব নোৱাৰোঁ যদি তেতিয়াহ'লে বেলেগেতো নিদিয়ে গতিকে দিলে কি হ'ব তেওঁ আগবাঢ়ি যাব আজি ধৰক সৰু ছোটা হাতী চলোৱা বা যিখন এই ল'ৰাজনে নিজৰ গাড়ীখন চলাই পেলাই আমাৰ তাত ডেলিভাৰী দিব আহে মোৰ তাত যদি পইচা লয় এই লৈ যা এনেকৈ যদি কওঁ তেওঁ এই ছাৰে এনেকৈ ক'লে অঁ ভাইটি কি কৰা তুমি বোলে অঁ ভাল হৈছে দিয়া লোৱা তোমাৰ নিজৰ নে বোলে অঁ নিজৰ সি ভাল পাব যে মোক সন্মানেৰে কোনোবা মাতিছে সেই সন্মানটো সি আগবাঢ়ি লৈ যাব ডেট মিনছ হি উইল বি প্ৰাউড অফ হিজ অ'ন ৱৰ্ক আৰু এইখিনি বস্তু আমাক লাগে একচুৱেলি আজিকালি পাছ কৰিলেও ল'ৰা ছোৱালী বেছি পাৰ্চেণ্টেজ পালে মাক দেউতাকে গৈ পেলাই ই বেছি কিয় পালে কম কিয় পালে এইটোতো আইডেণ্টিফাই কৰিব লাগে আমাৰ স্কুল আছে কাৰণে মই কৈছোঁ কথাটো যে মোৰ ছোৱালীজনী মেথছত বেছি পাইছে কিন্তু ছায়েন্সত কম পাইছে তাৰমানে মোৰ ছোৱালীজনীৰ এক্সেল হ'ব পাৰে মেথছত কিন্তু আইডেণ্টিফাই কৰিব যে ছায়েন্সতো বেছি পাব লাগিছিল মেথছতো বেছি পাব লাগিছিল ইংলিছতো বেছি পাব লাগিছিল সেইটো নহয় চ' উই শুড এপ্ৰিচিয়েট একচুৱেলি আৰু সেইকাৰণে মই মাক দেউতাকক কওঁ যে ল'ৰা ছোৱালীক বেয়াকৈ ক'ব নালাগে নিজৰ ল'ৰা ছোৱালীক সদায় এনকাৰেজ কৰিব লাগে কিছুমান আছে ধৰক অলপমান ডিমৰেলাইজ কৰি দিয়ে ডিমৰেলাইজেশ্যনটো আমাৰ কোনো ফালৰ হ'ব নালাগে মাক দেউতাকৰ ফালৰ পৰা অসমীয়া যুৱকৰ ফালৰ পৰা উঠি অহা চামৰ ফালৰ পৰা আৰু ইভেন গভৰ্ণমেণ্টৰ ফালৰ পৰা মই কাৰণ গভৰ্ণমেণ্টৰ কথা এইটো কাৰণে ক'ম কিছুমান জেগাত আমাৰ ভুল এতিয়াও আছে যে কি কৰে বোলে বিজনেছ কৰে অঁ তাৰমানে এই পইচা বেছি ইনকাম কৰে বা অমুক কৰে সি যে 4টা সংস্থাপন দিছে সেইটো নাভাবে আজি গভৰ্ণমেণ্টে জব দিছে 4 লাখ জব বা 5 লাখ জব বা 30 লাখ জব বা 1 লাখ জব দিব 1 লাখ জব কিন্তু প্ৰাইভেট ছেক্টৰত যদি চবকে আমি লওঁ বেছি জব হৈ আছে কোনোবাই যদি সৰুকৈ দোকান এখন দিছে দুজনী ছোৱালী বা দুটা ল'ৰা যদি ছেলছমেন ৰাখিছে সেইটো জব তেওঁ ঘৰ চলি আছে চ' যদি এপ্ৰিচিয়েট কৰিব নোৱাৰে ট্ৰেড লাইচেঞ্চ লোৱা মানুহটোৱে যদি চুৰ ডকাইত বুলি তেওঁ ট্ৰিট কৰে তেতিয়াহ'লে বেয়া কথা গতিকে সেইটোৱে মই অলপমান নিন্দা কৰোঁ সেইটো মই সদায় কওঁ যে আপোনালোকে এনেকুৱা ধৰণৰকৈ ট্ৰিট কৰিব যে তেওঁ বিজনেছ কৰি আছে তেওঁ ভালদৰে অঁ তেওঁৰ কিবা যদি ভুল হৈছে আপোনালোকে দেখুৱাই দিয়ক গতিকে এইটো হ'ব নালাগে চ' মই এইটো এটা চেঞ্জেছ মই বিচাৰোঁ আৰু এইটো মই এটা ছাজেশ্যন হিচাপে দিব খোজোঁ যে আমাৰ অসমত এনেকুৱা ধৰণৰ মানুহ প্ৰতিভা বহুত আছে কাৰণ প্ৰতিভাখিনিক যদি আমি এপ্ৰিচিয়েট নকৰোঁ আমি যদি ক্লেপ মাৰিব নাজানো তেতিয়া আমি ভাল অডিয়েঞ্চ হোৱাটো আমাৰ অধিকাৰ নাই আৰু আমি ভাল অডিয়েঞ্চ আৰু ভাল আমি ছিংগাৰ বা আমি বেলেগ হ'ব নোৱাৰোঁ খুব সুন্দৰ সুন্দৰ কথা ক'লে আৰু যি সমাজৰ বাবে এটা খুব সুন্দৰ মেছেজ দিছে অশেষ ধন্যবাদ থাকিলে আমাৰ ফালৰ পৰা আৰু যিহেতু মই প্ৰথম আৰম্ভণিৰ পৰা কৈছোঁ যে CECৰ যি বৰ্ণিল যাত্ৰাৰ আচলতে প্ৰত্যেকগৰাকী সমভাগী হোৱা প্ৰত্যেকগৰাকী সদস্যৰ আমি দেখাব চেষ্টা কৰিলোঁ আৰু বিশেষকৈ যিগৰাকী ব্যক্তিৰ বাবে প্ৰত্যেকগৰাকী লোকেই আচলতে ৰৈ আছিলে আশাৰে বাট চাই আছিলে যে তেখেতৰ লগত কথা পতাৰ আৰু ইতিমধ্যে এই বিশেষ খণ্ডটো আমি আগবঢ়ালোঁ আৰু আমিও আশা কৰিছোঁ আজি এই বিশেষ আচলতে
গৌৰৱময় যাত্ৰা যাতে অক্ষুণ্ণ ৰাখিব পাৰে আৰু CEC যাতে আৰু আগুৱাই যায় তাৰ বাবে আমাৰ চেনেলৰ তৰফৰ পৰাও অশেষ শুভেচ্ছা থাকিল গতিকে ধন্যবাদ প্ৰয়োজন হৈ আছিল নেকি ফাৰ্নিচাৰ যিকোনো ধৰণৰ ফাৰ্নিচাৰেৰে ভৰপূৰ মোহিনী ফাৰ্নিচাৰ্ছ এণ্ড হোম ডেকাৰ য'ত আছে ইনষ্টলমেণ্টৰ সুবিধা লগতে পাব আকৰ্ষণীয় অফাৰ সোফা ডাইনিং টেবুল বেড মেট্ৰেছ ৱালপেপাৰ অফিচ ফাৰ্নিচাৰ পেইণ্টিং এণ্ড হোম অট'মেশ্যন মডুলাৰ কিটচেন ইণ্টেৰিয়ৰ ডিজাইনকে ধৰি সকলোখিনি উপলব্ধ গতিকে দেৰি কিহৰ আজিয়ে যোগাযোগ কৰক 9678538081 অথবা 9085595514 নম্বৰত ঠিকনা VIP ৰোড মেগজিন অপজিট ৰয়েল পেলেচ বিভাগ ভৱন গুৱাহাটী